আৰু এখন এটা আঁচনি আজি আমি নটিফাই কৰিছোঁ, কিন্তু আঁচনিটো মই 6 মাহ 7 মাহ আগতেই ঘোষণা কৰিছিলোঁ, কিন্তু নটিফিকেশ্যন ওলোৱা নাছিল কাৰণ চৰকাৰী প্ৰচেষ্টাসমূহ লোৱা বাকী আছিলে। কিন্তু আজি আমি এই আঁচনিখনৰ প্ৰতিলিপি যিটো অধিসূচনা জাৰি কৰা হৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে, তাৰ এটা প্ৰতিলিপি আপোনালোকক দিম। আৰু 1 জানুৱাৰীৰ পৰা এই আঁচনিখন কাৰ্যকৰী কৰা হৈছে। এই আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ লগত যিসকলে চাকৰি কৰি আছে, এক্টিভ কণ্ট্ৰেক্টত চাকৰি কৰি আছে, তেওঁলোকক আমি 5 লাখ টকাৰ বছৰি স্বাস্থ্য সেৱা আগবঢ়াবলৈ, স্বাস্থ্য সেৱাৰ বিনিময়ত 5 লাখ টকালৈকে তেওঁলোকক আমি ৰিইম্বাৰ্ছ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অৰ্থাৎ চৰকাৰী কৰ্মচাৰীসকলে যেনেকৈ ট্ৰিটমেণ্ট কৰিলে ৰিইম্বাৰ্ছমেণ্ট পায়, ঠিক সেইধৰণে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানত কাম কৰা প্ৰায় 50,000 কৰ্মচাৰীয়ে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ তেওঁলোকে চিকিৎসাৰ বাবে খৰচ কৰা খৰচৰ বিনিময়ত বছৰি ঊৰ্ধ্বতম 5 লাখ টকা তেওঁলোকক আমি উভতাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এই আঁচনিৰ সুফল কেৱল মাত্ৰ কৰ্মচাৰীজনে নাপায়, কৰ্মচাৰীজনৰ সন্তান আৰু তেওঁলোকৰ পিতৃ মাতৃয়েও এই আঁচনিখনৰ সুবিধা লাভ কৰিব পাৰিব। 5 লাখ টকাৰ মেডিকেল কাভাৰেজ ৰিইম্বাৰ্ছমেণ্ট বেচিছত, তাৰমানে প্ৰথমতে ট্ৰিটমেণ্ট ল'ব, যেনেকৈ চৰকাৰী কৰ্মচাৰীয়ে খৰচ পাতি জমা দিয়ে, তেনেকৈ জমা দিলে বছৰি 5 লাখ টকালৈকে ফেমিলি ফ্লোটাৰ বেচিছত তেওঁলোকৰ ট্ৰিটমেণ্টৰ খৰচটো NHMে তেওঁলোকক উভতাই দিব। বিশেষ বেমাৰ হ'লে য'ত চিকিৎসাৰ বাবে আগতীয়া ধন প্ৰয়োজন হয়, আগতীয়া ধনৰো দিয়াৰ ব্যৱস্থা থাকিব। ক'ৰবাত যদি কিবা বিশেষ বেমাৰ হয় য'ত এডভান্স দিব লাগে, সেই এডভান্স দিয়াৰো ব্যৱস্থা থাকিব। চৰকাৰী এমপেনেল হস্পিটাল, PMJ এমপেনেল হস্পিটাল, অটল অমৃত এমপেনেল হস্পিটাল, এই গোটেইবিলাক এমপেনেল হস্পিটালত তেখেতসকলে এই সুবিধা ল'ব পাৰিব। আৰু এই সুবিধা মই আগতে কৈ অহাৰ দৰে তেওঁলোকৰ সন্তান আৰু তেওঁলোকৰ ওপৰত ডিপেণ্ডেণ্ট পিতৃ মাতৃয়েও এই সহায় ল'ব পাৰিব। এই আঁচনিখন ইতিমধ্যে আমি আজি কাৰ্যকৰী হোৱাকৈ আজিৰ ডেটত আমি ইছ্যু কৰিছোঁ, কিন্তু 1 জানুৱাৰীৰ পৰা এই আঁচনিখনৰ বেনিফিট ল'ব পাৰিব। তাৰমানে 1 তাৰিখৰ পৰা 9 তাৰিখলৈকে যদি কোনোবা হস্পিটেলাইজ হৈছে, তেওঁলোকেও এই আঁচনিখনৰ বেনিফিট ল'ব পাৰিব। ইয়াৰ লগতে মই আৰু এটা সুখবৰ দিব খুজিছোঁ যে আজি যেনেকৈ এই 5 লাখ টকাৰ স্বাস্থ্য বা হেল্থ ৰিইম্বাৰ্ছমেণ্ট আঁচনিখন NHMৰ কৰ্মচাৰীসকলক ইনক্লুড কৰি লৈছে বা অন্তৰ্ভুক্তি কৰি লৈছে, যাৰ জৰিয়তে NHMৰ 50,000 চাকৰিয়াল উপকৃত হ'ব। অহা কিছুদিনৰ ভিতৰত ৰাজ্যখনত কাম কৰি থকা প্ৰায় 50,000 টেট শিক্ষকলৈকেও, কণ্ট্ৰেক্টত SSৰ লগত কাম কৰি থকা টেট শিক্ষকলৈকেও আমি এই সুবিধা আগবঢ়াম। অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ তলত কাম কৰি থকা টেট শিক্ষকসকল, ইনক্লুডিং ষ্টেট পুল টিচাৰ যিসকলে কাম কৰি আছে, তেখেতসকললৈকেও এই আঁচনিৰ সুবিধা আমি আগবঢ়াম। কিন্তু তাৰ বাবে এমাহ বা 2 মাহ অপেক্ষা কৰিব লাগিব, কাৰণ তেওঁলোকৰ নিৰ্দিষ্ট বাজেটত আমি ধনৰ ব্যৱস্থা কৰিব লাগিব। কিন্তু NHMৰ কৰ্মীসকলক আজি আমি যি সুবিধা আগবঢ়াইছোঁ, ইন নেক্সট 1 or 2 months আমি সৰ্বশিক্ষা অভিযানৰ তলত কাম কৰি থকা কৰ্মচাৰীসকললৈকেও এই সুবিধা আগবঢ়াম।
ইয়াৰ লগে লগে অসম চৰকাৰৰ অধীনত হাইস্কুলত যিবিলাক অতিৰিক্ত শিক্ষক যিবিলাক 12 আনপাৰ্লিয়ামেণ্টাৰী ৱাৰ্ড যিসকল এডিশ্যনেল টিচাৰ বা কন্ট্ৰেকচুৱেল টিচাৰে কাম কৰি আছে তেওঁলোকৰ বাবেও এই 5 লাখ টকাৰ মেডিকেল ৰিইম্বাৰ্সমেন্ট আঁচনিখন আমি এক্সপান্ড কৰিম বা আমি তেওঁলোককো এই আঁচনিখনৰ অধীনত সামৰি ল'ম অৰ্থাৎ this scheme will now cover at least 1 lakh state government employees working under contract in National Health Mission, under Sarva Shiksha Abhiyan and under Director of Secondary Education. So this is a huge scheme which will straightway help 1 lakh directly 1 lakh सरकारी কন্ট্ৰেক্টত থকা কৰ্মচাৰীক সহায় কৰিব তেওঁলোকৰ পিতৃ মাতৃক সহায় কৰিব আৰু তেওঁলোকৰ সন্তানসকলক সহায় কৰিব মই ভাবো যে আমাৰ ৰাজ্যখনে লৈ অহা কল্যাণকামী আঁচনিৰ ভিতৰত এই আঁচনিখনে এটা অন্যতম আঁচনি বুলি অনাগত দিনত গণ্য হ'ব